মোৰ মন আকাশত জ্বলি থকা কেনে লাগছে পথাৰত ভালে লাগছি নমস্কাৰ বন্ধুসকল এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰু আজি আমি আহিছোঁ পথাৰৰ মাজত আৰু আপোনালোকক পথাৰৰ মাজত কি হৈছে মানে এতিয়া বৰ্তমান খেতি পথাৰ গতিকে আপোনালোকক খেতি পুৰা দেখুৱাই দিম মানে কি হৈছে আৰু মানে এতিয়া কুঠিয়া বাঢ়িছে কুঠিয়াবিলাক আপোনালোকক দেখুৱাই দিম গতিকে ভ্লগটো সম্পূৰ্ণভাৱে চাই দিব তাতে লাইক কৰিব আৰু পাৰিলে শ্বেয়াৰ কৰিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব চাওক মানে এইখিনি কেইদিনমান আগতে কুঠিয়া বাঢ়িছিলে এতিয়া পুৰা ডাঙৰ হৈ গ'ল আৰু কেইদিনমান পিছত ভুই ৰুব পৰা হ'ব দেখুৱাই দিছোঁ আপোনালোকক এইটো যে বস্তা ওলমাই থৈছে মানে কুঠিয়াত এনেকৈ থৈ দিয়াৰ কাৰণটো হৈছে যে মানে কুঠিয়াবিলাক না সৰু মানে যেতিয়ালৈকে নগজে তেতিয়ালৈকে মানে ধান হৈ থাকে তেতিয়া মানে চৰাই চিৰিকটি আহিলে মানে এইটো মানে যেতিয়া নেকি বতাহ লৰি যাব তেতিয়া মানে চৰাই চিৰিকটিবিলাক উৰি যাব মানে ভয় খোৱাৰ কাৰণে মানে এইটো দি থোৱা হয় এনেকৈ লৰি থাকে ইয়াত বতাহ দিলে গতিকে এইটোৱে কাৰণ ডাঙৰ কথা এইফালে ভিতৰত জানো মানে এতিয়া আমি পথাৰৰ মাজতে আছোঁ পথাৰৰ মাজত আছোঁ এইবিলাক মানে পুৰা পথাৰৰ চাৰিওফালে পথাৰ পুৰা ইমান এলেকা পুৰা পথাৰ তামাম ডাঙৰ পথাৰ কিন্তু মাজে মাজে বহুত মানে কি হ'ল খাল বিল কৰি দিছে ইফালে আছে ইয়া খেতি পথাৰ পানী হৈছে পুৰা পানী হৈছে এইটো মানে হ'ল এটা পথাৰৰ মাজতে এটা খাল মানে ইয়া মানে খেতি পথাৰ আছিলে মানে পুৰা মানে জেচিবি দি খান্দি মানে খাল কৰি দিলে গতিকে ইয়াত আৰু খেতি বাতি কৰিব নোৱাৰে মানে পইচাৰ কাৰণে এইবিলাক কৰিছে খেতি বাতিকো মানে কি নষ্ট কৰি মানে খাল বিল মানে পথাৰতে বনাই দিছে কি ক'ম আৰু কেনে লাগছে পথাৰত আহি কেনে লাগছে আজি ভালে লাগিছে গৰম যদিও মানে পথাৰত আহিয়ে কিবা এটা আমেজ লাগে মানে কিবা এটা ভাল লাগে মানে পথাৰৰ দৃশ্য চাই ভাল লাগে যে মানে আৰু এতিয়া বৰ্তমান খেতিৰ বতৰ খেতি কৰাৰ সময় গতিকে পথাৰত মাটি চহাই দিছে ন আৰু পিছত আছে কি আছে আৰু কি আছে কঠীয়া পাৰিছে আৰু ইফালে গৰু আছে কিবা আছে মানে পথাৰৰ দৃশ্য চাই ভাল লাগে এইবিলাক মানে চেনেল খুলি ললোঁ কিনে দোৱা নেকি বহুত এইটো দেখিছে আপোনালোকে পথাৰৰ মাজতে মানে খাল বনাই দিছে যদিও ইমান দোৱা নহয় আমি ইয়াত নমিছোঁ অলপ মানে চাম আৰু মাছ চাছ আছে নেকি মাছ চাছ থাকিব পাৰে অলপ চাহ থাকিব পাৰে না পাইছা নাই এইফালে যোৱা এতিয়া চাই এইখিনি চাই এইখিনি Ой, пацан нормально, да. ভাল লাগি গ'ল মানে মাছ বিচাৰি মাছেই নাপালোঁ মানে পথাৰত মানে দস্তি গ'ল মানে মাছেই নাই মাছৰ বিধান কমি গৈছে মানে পথাৰত আগৰ দিন মানে পুৰা মাছ আছিলে পথাৰত মানে আমি বিচাৰি আহিছিলোঁ মানে সৰুতে কিন্তু এতিয়া মাছ চাছ একো পোৱা নাযায় মানে কুচিয়াও পোৱা নাযায় আনকি ভেকুলীও দেখা পোৱা নাযায় আৰু আপোনালোকৰ ফালে যদি আছে কমেণ্ট কৰি জনাব আপোনালোকৰ ফালে কি মাছ পোৱা যায় মানে পথাৰৰ মাজত আৰু মানে এইবিলাক পথাৰৰ মাজতে মানে জেচিবি দি খান্দি পুৰা খাল বনাই পেলাইছে এটা দুটা তিনিটা চাৰিটা ইয়াতে চাৰিটা হৈছে খাল পুৰা গতিকে চাওক আপোনালোকে মানে খেতি বাতি যদি এনেকৈ মানে খান্দি মানে ভৱিষ্যতলৈ কি হ'ব আপোনালোকে কমেণ্ট কৰি জনাবচোন মোৰ মতে কি হ'ব যে পথাৰত যদি এনেকৈ মানে খাল খান্দি গোটেই মানে খাল বনালে তেতিয়াহ'লে আমি মানে ক'ত খেতি কৰিম আৰু যদি খাল যদি এনেকুৱা হয় আমি ক'ত ঘৰ বান্ধিম পিছলৈকে ক'ত ঘৰ বান্ধিম মানে সেইটো মোৰ ভাৱ হয় যে পিছলৈ মানে আমাৰ মানে জেগাই নাথাকিব আৰু নকল এইফালে কঠীয়াই আৰু ইমান সুন্দৰ মানে এইখিনি সুন্দৰ দেখা গৈছে যে ইমান কঠীয়া আৰু চাওক বন্ধুসকল এইবিলাক যে কঠীয়া পাৰিছে খেতিয়কসকলে মানে ইমান কষ্ট কৰিছে যে মানে প্ৰথমতে মাটি চহাই লৈ তাৰপিছত
নিজৰ হালোৱা গৰু নাথাকিলে বা ট্ৰেক্টৰ নাথাকিলে আনৰ ট্ৰেক্টৰেদি পইচা দি কিনে মানে মাটি চহাই দিয়া। গতিকে খেতিয়কসকলৰ কিমান কষ্ট হয়। গতিকে মোৰ ফালৰ পৰা খেতিয়কসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মানে আৰু খেতিয়কসকলে আমাৰ মানে কি, খেতিয়কসকল নহ'লে আমি কেনেদৰে খাম। যিমান ধনী মানুহে নহওক কিয়, কিন্তু খেতিয়কসকলত কৈ কোনো ওপৰ হ'ব নোৱাৰে। কাৰণ যিমান ধনী হ'লেও খেতিয়কসকলে খেতি কৰিলে মানে চাউল ধান এইবিলাক পায়, তেতিয়াহে মানে ধনীবিলাকক পইচা দি কিনিব পাৰে। গতিকে খেতিয়কসকলক মানে শ্ৰদ্ধা কৰিব লাগে। মানে পূৰা পুখুৰী বনাই দিছে, চাওক কেনেকুৱা এটা দুখৰ বিষয়। আৰু আমি গছজোপা দুডালত তাতে মানে যাম। ইয়াতে পানী আছে, আমি চেণ্ডেল ছাৰ এতিয়া বৰ্তমান ক'ত যাবা? অলপ জিৰাই লওঁ নেকি? আৰু বন্ধুসকল আহি পালোঁ আমি এতিয়া গাছৰ তলত। অলপ জিৰাই লওঁ। আমি এতিয়া গাছৰ ওপৰত উঠিম। গাছৰ ওপৰত মানে অলপ বহুত ভাগৰ লাগিলে অলপ জিৰাই লওঁ। ইমান মানে ৰ'দ বেছি দিয়া নাই যদিও পথাৰে পথাৰে ঘূৰি আছোঁ, সেইকাৰণে মানে অলপ ভাগৰ লাগি গ'ল। এতিয়া অলপ জিৰাই লওঁ। পুৰা আমৰুলি আছে, নোৱাৰা উঠিব, একদম নোৱাৰা, পুৰা আমৰুলি আছে। দোস্তিসকল এতিয়া পুৰা গাছৰ ওপৰত উঠিছোঁ। গাছৰ ওপৰত কেনে কেনে আমৰুলি কেনে বাপ্পা ঐ, তামা আমৰুলি কামুৰিছে। এয়া আমৰুলি চাওক না, আমৰুলি কেনে জোপা গছত উঠিব নোৱাৰে। তাতেতো আৰু মানে আমৰুলি বহুত আছে, আমৰুলি বহুত আছে। বাপ্পা ঐ কি আমৰুলি কেনে কেনে আৰাম পাইছোঁ আৰু আজি। আৰাম পাইছা না? আৰাম পাইছা? শেষ কৰি মানে কেনে লাগিছে আম গছত উঠি? ভালে লাগিছে। ভালে লাগিছে ন? আম চাম থাকিলে ভাল লাগিলে হয়। আমো নাই না, আম লগা নাই ইয়াতে। কি নকৰিম আৰু? তুমি মোৰ মন আকাশত জ্বলি থকা ৰূপালী জোনাক, ৰূপালী জোনাক, বেছি দিনৰ দেখা সন্ধ্যা চিঠিত লৈ আনিম তোমাক, লৈ আনিম তোমাক, ৰং ৰং ৰঙাকৈ দুগালতে মৰমবোৰ যাচি দিমে গৈ, সুখতো হবাহি দুখতো হবাহি মোৰ। আৰু এইফালে মানে গাছৰ ওপৰৰ পৰা পথাৰবিলাক দেখাই দিছোঁ। অলপ অলপ পথাৰ আছে, পথাৰ একদম পথাৰ মানে পথাৰ। কি ক'ম বন্ধুসকল, মানে আমৰুলি কামুৰিছে যদিও গছত উঠি মানে ভাল লাগে। কিবা এটা পথাৰৰ মাজৰ গছ না, একদম মানে বঢ়িয়া লাগে। আমো নাই মানে ধুনীয়া আমৰুলি বাহা। আৰু এইখন আমৰুলি বাহা দোস্তিসকল, আমৰুলি বাহা এইখন। আস্তে আস্তে আরে ভাই নমো 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 তামাম আমৰুলি কেনেকা নমি ভাবিব নাই মই। জলদি নমি দি ভাই। এই তো দুষ্টিকল পুৰা নমি গ'লো একদম। আমৰুলি মানে একদম কামুৰিছে বাপ্পা ঐ ভৰিটো কামুৰিছে। বন্ধুসকল গছৰ পৰা নামিলোঁ, এতিয়া আমি যাম ঘৰত।
আৰু আজিৰ ভ্লগটো ইমানতে সামৰণি মাৰিম আজি এটা সৰুকৈ ভ্লগ দিলোঁ মানে কি পথাৰত আহি কেনেকুৱা লাগে মানে পথাৰত মানে কি হৈ আছে দেখুৱালোঁ আপোনালোকক মানে পথাৰত আজি এতিয়াতো বৰ্তমান খেতিৰ পথাৰ গতিকে খেতিৰ পথাৰ মানে কঠীয়া পাৰিছে এইবিলাক দেখুৱালোঁ আপোনালোকক গতিকে যদি ভ্লগটো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু যিসকলে নতুনকৈ আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে লাইক মাৰিব হয় নে নহয় কৈ দিয়া অলপ লাইক আৰু কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু বেল আইকনটো দবাবলৈ একদমেই নাপাহৰিব গতিকে আজিলৈ ভ্লগটো